Hello aspirants, welcome to ClassFix Academy. ClassFix Academy ফালৰ পৰা আপোনাক সকলোকে স্বাগতম জনাইছো। ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিছনৰ ফালৰ পৰা ক্লাছ 3 পোষ্টৰ বাবে এডমিট কাৰ্ড মুকলি কৰা হৈছে। এডমিট কাৰ্ডসমূহ আপোনালোকে ডাউনলোড কৰিব পাৰিব slrc.g3.sebaonline.org অফিচিয়েল ৱেবছাইটৰ পৰা। লিংক আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব। অফিচিয়েল ৱেবছাইটত ভিজিট কৰিলে আপোনালোকৰ সন্মুখত এনেকুৱা এটা হোম পেজ আহিব। হোম পেজত আপোনালোকে এনেকৈ ইম্পৰ্টেণ্ট লিংক বুলি পাব, য'ত আপোনালোকৰ ডাউনলোড এডমিট কাৰ্ড বুলি আছে। ইয়াত আপোনালোকৰ পেপাৰ 3ৰ বাবে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। পেপাৰ 3 বুলি ক'লে আপোনালোকৰ গ্ৰেড 3ৰ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পোষ্টৰ যাৰ পৰীক্ষা আপোনালোকৰ 15 ছেপ্টেম্বৰত হ'বলৈ গৈ আছে, তাৰে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। ইয়াতে এডমিট কাৰ্ডৰ বাবে আপোনালোকৰ 3টা লিংক দিয়া হৈছে, লিংক 1, লিংক 2 আৰু লিংক 3। যিকোনো এটা লিংকত যদি আপোনালোকে ক্লিক কৰে, তেনে ক্ষেত্ৰত আপোনালোকৰ এনেকুৱা এটা পেজ অপেন হ'ব, য'ত আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড এণ্টাৰ কৰি আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিবলৈ আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড লাগিব। কিন্তু বহুত কেণ্ডিডেটৰ হয়তো এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড মনত নাই, কাৰণ বহুত দিন আগতে অনলাইন এপ্লিকেশ্যন হৈছে। তেনে ক্ষেত্ৰত কেণ্ডিডেটসকলে ফৰগট পাছৱৰ্ডত ক্লিক কৰি তেওঁলোকৰ এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ডটো কালেক্ট কৰিব পাৰে। লগতে ইয়াৰ এটা অল্টাৰনেটিভ মেথডো আছে, কাৰণ ফৰগট পাছৱৰ্ডৰ ছাৰ্ভাৰটো বহুত বিজি পাব আপোনালোকে। বহুত কেণ্ডিডেটে ফৰগট পাছৱৰ্ডত ট্ৰাই কৰি থাকিব। তেনে ক্ষেত্ৰত আপোনালোকে অল্টাৰনেটিভ মেথড এটা ইউজ কৰি আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ডটো কালেক্ট কৰিব পাৰিব। চ' অল্টাৰনেটিভ মেথডটো কি হয় সেয়া আমি আপোনালোকক দেখাই দিম। তাৰ আগতে আপোনালোকক এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড টাইপ কৰি কিদৰে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব সেয়া দেখাইছোঁ। চ' এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড আপোনালোকে টাইপ কৰাৰ পিছত লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আপোনালোকৰ এডমিট কাৰ্ডটো আহিব। চ' এডমিট কাৰ্ডটো আপোনালোকে ছেভ কৰি ল'ব, পিছত প্ৰিণ্ট আউট উলিয়াই ল'ব। এতিয়া যিসকল কেণ্ডিডেটৰ এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড মনত নাই, তেওঁলোকে কিদৰে এডমিট কাৰ্ড ডাউনলোড কৰিব, তাৰ বাবে তেওঁলোকে ফৰগট পাছৱৰ্ডত ক্লিক কৰিব লাগিব। ফৰগট পাছৱৰ্ডত ক্লিক কৰিলে তেওঁলোকৰ সন্মুখত এটা পেজ অপেন হ'ব। ইয়াতে আপোনালোকৰ মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থ এণ্টাৰ কৰি আপোনালোকে ডিটেইলছখিনি পাই যাব। কিন্তু ছাৰ্ভাৰ বিজি হৈ থকাৰ বাবে পেজটো লোড হোৱা নাই। চ' আপোনালোকে যদি এইটো প্ৰব্লেম পাইছে, তেনে ক্ষেত্ৰত এটা অল্টাৰনেটিভ মেথড ইউজ কৰিব পাৰে। অল্টাৰনেটিভ মেথডত আপোনালোকে SLRCৰ ফৰ্ম ফিল আপ কৰাৰ সময়ত যিটো মোবাইল নম্বৰ দিছিলে, সেইটো মোবাইল নম্বৰত আপোনালোকক মেছেজ পঠিওৱা হৈছিলে, আৰু সেই মেছেজটো আপোনালোকে চাৰ্চ কৰি খুব ধুনীয়াকৈ উলিয়াব পাৰে। চ' সেই মোবাইলটো আপোনালোকে লৈ মেছেজ ছেকশ্যনত গৈ আপোনালোকে চাৰ্চ কৰি দিব SLRC। চ' SLRCৰ ফালৰ পৰা আপোনালোকক মেছেজটো দিয়া হৈছিলে অনলাইন এপ্লিকেশ্যন ছাবমিট কৰাৰ সময়ত। চ' ইয়াতে আপোনালোকে দেখা পাইছে কেণ্ডিডেটৰ ইউজাৰ নেম দিছে আৰু পাছৱৰ্ড দি দিছে SLRCৰ ফালৰ পৰা। চ' এই মেছেজৰ ইউজাৰ নেম আৰু পাছৱৰ্ডটো ইউজ কৰি আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰে, আৰু এইটোৱে আপোনালোকৰ এক্সেক্ট এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড। চ' এইটো অল্টাৰনেটিভ মেথড ইউজ কৰি আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰে। চ' আই হোপ ভিডিঅ'টো আপোনালোকক হেল্প কৰিছে। যদি ভিডিঅ'টো হেল্প কৰিছে, ডেফিনেটলি লাইক এটা কৰিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। লগতে আপোনালোকে যদি আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামৰ বাবে প্ৰিপাৰেশ্যন চলাই আছে, তেনে ক্ষেত্ৰত আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব, কাৰণ আমি ক্লাছেছ প্ৰভাইড কৰি আছোঁ। লগতে আমাৰ এপ ক্লাছফিক্স একাডেমি বুলি যিটো আছে, তাত আমি ফ্ৰী মক টেষ্ট দি আছোঁ। লিংক আপোনালোকে ডেছক্ৰিপশ্যনত পাব। ক্লাছফিক্স একাডেমি অফিচিয়েল এপটো আপোনালোকে ইনষ্টল কৰি ল'ব, তাতে আপোনালোকে ফ্ৰী মক টেষ্ট পাব। চ' আপোনালোকে ডেফিনেটলি এপটো ইনষ্টল কৰি লৈ ফ্ৰী মক টেষ্ট কেইটা দিব। চ' আজিৰ ভিডিঅ'টো ইমানে আছিলে। থেংকছ ফৰ ৱাচিং ক্লাছফিক্স একাডেমি। চি ইউ ইন দ্য নেক্সট ভিডিঅ'।